হেল্ল', কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আছে। আপোনালোকক এটা নতুন ব্লগলৈ স্বাগতম। বৰ্তমান আমি গৈছোঁ দাৰ্জিলিং। আজি ৰাতিপুৱা আহি পালোঁ। আমি গুৱাহাটীৰ পৰা শিলিগুৰি আহিলোঁ। শিলিগুৰিৰ পৰা এটা টেক্সি ধৰি আমি দাৰ্জিলিং গৈ আছোঁ। তো ব্লগটো চাই থাকক। চ' দাৰ্জিলিং যোৱাৰ বেচিকেলি দুটা ৰাস্তা আছে। এটা হৈছে শিলিগুৰিৰ পৰা কাৰ্চিয়াং হৈ দাৰ্জিলিং আৰু এটা হৈছে শিলিগুৰিৰ পৰা মিৰিক হৈ দাৰ্জিলিং। যিহেতু গুৱাহাটীৰ পৰা আপোনালোকে আহিলে ডাইৰেক্ট NJP বা শিলিগুৰি ষ্টেচনত নামিব লাগিব বা বাগডোগৰা এয়াৰপৰ্টত নামিব লাগিব। তাৰপিছত এনেকুৱা ৰাস্তা পাব আপোনালোকে গৈ থাকিব পাৰিব। এইটো আমি মিৰিক হৈ গৈ আছোঁ আৰু আপুনি কাৰ্চিয়াং হৈ যাব পাৰে। তো বহুতে যাওঁতে মিৰিক হৈ বা আহোঁতে কাৰ্চিয়াং হৈ আহে আৰু বা যাওঁতে কাৰ্চিয়াং হৈ যায় বা আহোঁতে মিৰিক হৈ আহে। তো আপোনালোকে এইটো চুজ কৰিব পাৰে এজ পাৰ ৱেডাৰ কণ্ডিশ্যন। এনেই কোৱা মতে আমাৰ মিৰিক হৈ ৰাস্তাটো বেছি ধুনীয়া বুলি কয় চবে। তো আমি ভাবিলোঁ যিহেতু ৰাতিপুৱাৰ সময় ৰাস্তাও খালী থাকিব, সেইকাৰণে মিৰিক হৈ গ'লোঁ। আৰু এনেকুৱা আপোনালোকে বিভিন্ন ধৰণৰ জেগা এনেকুৱা ধুনীয়া দেখা পাব। এখন তিষ্টা নদী পাৰ হৈছোঁ আমি। এইকেইটা টি গাৰ্ডেন ষ্টাৰ্ট হৈ গৈছে। এই জেগাৰ পৰা আমাৰ আকৌ বেক ষ্টাৰ্ট হৈ গৈছে। বিৰাট ধুনীয়া জেগা। এনেকুৱা আমি চেৰাপুঞ্জী বা এনেকুৱা জেগাতে দেখা পাওঁ, কিন্তু ইয়াতে অলপ বেছি যেনে লাগিছে। হয়তো কেমেৰাত গম পোৱা নাই, কিন্তু বহুত বেছি হয়। বিৰাট ধুনীয়া। আমি আহিছোঁ নেপাল বৰ্ডাৰ। দাৰ্জিলিং গ'লে মিৰিক হৈ আহিলে এইটো জেগা পায়। ইয়াতে বহুত টেক্সিও আছে, দোকান চোকান পোৱা যায়, চুভেনিৰ্ছ পোৱা যায়। টি কাপকেইটাও ভাল লাগিছে, অলপ ইউনিক ষ্টাইলৰ টি কাপছ। বিভিন্ন ধৰণৰ চুভেনিৰ্ছ পাই যাব। তো এইটো বৰ্ডাৰ, আৰু বৰ্ডাৰৰ পৰা আমি আহি সোমালোঁ। এতিয়া বৰ্তমান অফিচিয়েলি নেপালত আছোঁ। ৱেলকাম টু নেপাল। তো ইয়াতে আপোনালোকে গেট দেখা পাইছে, ৱেলকাম টু নেপাল। তো এইটো নেপালৰ পশুপতি ফাটক। ইয়াতে বিভিন্ন ধৰণৰ টেক্সি আছে। যদি ভিতৰত যাব খোজে 300 টকাকৈ লয় টেক্সি। সেই টেক্সিত অলপ যদি আগত গৈ বজাৰ এখন আছে, বজাৰখনত যাব পাৰে আপোনালোকে। ইয়াতে বিভিন্ন ধৰণৰ দোকান আছে, চুভেনিৰ্ছ আমি অফিচিয়েলি এণ্টাৰ হৈ গ'লোঁ নেপালত। এতিয়া ইয়াৰ পৰা 1.5 কিলোমিটাৰমান দূৰত যাম। ইয়াতে পশুপতি মাৰ্কেট আছে আৰু 2-এটা চাইট চিঙৰ কথা কৈছে। টোটেল 750 ল'ব, ইনক্লুডিং চাইট চিং, আধা ঘণ্টা। তো চাওঁ কি আছে।
इधर होता है क्या स्नोफॉल? हाँ सर, दिसंबर जनवरी में, लेकिन हर साल नहीं होता है, कभी भी होता है। हाँ वही तो हर साल तो। लेकिन लग रहा है इधर में इस साल हो जाएगा, क्योंकि ये अभी उधर स्टार्ट हो गया है ना। अच्छा अच्छा समझ रहे हैं। এই বৰ্তমান নেপালৰ এটা মনেষ্ট্ৰীত আহিছোঁ। এই মনেষ্ট্ৰীটো কয় হেণ্ডমেড হয় মনেষ্ট্ৰীটো, ইয়াতে মানুহে কয়। আৰু ইয়াতে এখন ব্ৰিজ আছে এনেকুৱা। ব্ৰিজখনৰ নাম কৈছিলে, কি কৈছিলে ৰে? পাহৰি গ'ল, কিবা এটা কৈছিলে, হেভেন টু গড নে কিবা। তো এইটো এটা ষ্টীল ব্ৰিজ আছে। আৰু এতিয়া বাৰু চাৰো তৰফ কোহৰা কোহৰা, কিন্তু চবফালে মানে ইয়াতে সেই আছে, টি গাৰ্ডেন আছে গোটেইখিনিত, তলত গোটেইখিনি টি গাৰ্ডেন আছে। এইটো খুব ধুনীয়া জেগা মানে এবাৰ। তো এইটো এটা ষ্টীল ব্ৰিজ, চাওকচোন কিমান ধুনীয়া। তলেদি ৰাস্তা গৈছে, এপিনে টি গাৰ্ডেনছ, এপিনেও টি গাৰ্ডেন, তো মাজত ষ্টীল ব্ৰিজ। এয়া আৰু এইটো হৈছে যোনটো অলপ আগতে ক'লোঁ, হেণ্ডমেড বুদ্ধা ষ্টেচু। এইটো খুব ধুনীয়া। কেতিয়াবা দাৰ্জিলিং আহিলে এইটো লোকেশ্যনত আহিব পাৰে, বহুত ধুনীয়া জেগা। লগত সেই ব্ৰিজখনো আছে আৰু ষ্টেচু। অঁ চাই নামা, এইখিনি চিৰি উঠি আহিব লাগে সেই লোকেশ্যনটোৰ কাৰণে। ভাল লাগিল নে? উঠোঁতে বেছি কষ্ট হৈছে। এইটো ঘূৰা। তো আমি যিহেতু নেপালত আছোঁ, তো এটা টাইম ডিফাৰেঞ্চ এটা আছে। কাঠমাণ্ডু 2:05 দেখাই আছে আৰু ইণ্ডিয়াত এটা 50। তো প্ৰায় 15 মিনিট এডভান্সত আছে কাঠমাণ্ডু। এতিয়া এটা মনেষ্ট্ৰী আৰু এটা গৈ আছোঁ। ড্ৰাইভাৰ তেখেতে আমাক ছাজেষ্ট কৰিছে। এইটো বছৰেকত বোলে একদিনে খোলা থাকে, সেইটো হৈছে বুদ্ধ পূৰ্ণিমাৰ দিনা, বাকী কেইদিন বন্ধ থাকে বোলে। তো ইয়াৰ যোনখিনি লোকেল মানুহ আছে তেখেতসকলে বহুত মানে এই বুদ্ধা মনেষ্ট্ৰীটো। এইটো অঁ চেণ্ডেল খুলি লোৱা, এইটো ঘূৰাব পাৰা, ঘূৰালে উইচ পুৰা হয়। তো এইটো পশুপতি নগৰ মাৰ্কেট নেপালৰ। তো ইয়াতে বিভিন্ন ধৰণৰ ঠাণ্ডা কাপোৰ হওক, ছুভেনিৰ্ছ হওক, গোটেইখিনি পাই যাব। এইটো টেক্সি ষ্টেণ্ড, আৰু ইয়াতে গোটেইখিনি খোজকাঢ়ি আমি ঘূৰিব পাৰিম। টুপি চুপি পাইছোঁ, ছাতিকেইটা ভাল লাগিছে। অঁ ইয়াতে দাম হ'ব কিন্তু, ইয়াতে যিহেতু অঁ এইটো এটা আছে, ইয়াতে চাই লওঁ ছুভেনিৰ্ছ। ফ্ৰিজ মেগনেট ল'লোঁ, ছুভেনিৰ্ছ।
কোনটো এইটো চাৰ্টেই লৈছা নেকি? ভাল লাগিছে 100 টকা। ঠিক আছে এটা ল'লে। তো নেপাল ঘূৰি আহিলোঁ, এতিয়া বেক টু ইণ্ডিয়া। খোজকাঢ়ি এতিয়া আমি আৰু গাড়ী পাৰ্কিং লৈ যাওঁ আৰু গাড়ীত উঠি পেলাই ডাইৰেক্ট দাৰ্জিলিং। আজি কিন্তু কোহৰা বহুত পৰিছে, চবফালে মেঘ আছে। এইখন আমাৰ গাড়ী, যাওঁ। বহুত ওখ ওখ এটা পাইন গছ আছে, জেগাটো ভাল, ধুনীয়া। ৰাস্তাটো একোৱে দেখা পোৱা নাই। পাইন গছ। আৰু এটা স্পটত ৰখিছোঁ, ইয়াতে বোলে ম'ম' ভাল পায়, চাই লওঁ কি পায়। বাকী বহুত টুৰিষ্ট গাড়ীও ৰখিছে, কিবা এটা খাই লওঁ, কাৰণ দাৰ্জিলিং আৰু 1-1.5 ঘণ্টা লাগিব পাৰে ড্ৰাইভাৰে কোৱা মতে। তো চাই লওঁ। বিভিন্ন ধৰণৰ এটা বস্তু পাই যাব, মেগী আৰু কি আছে চাই লওঁ বোলা, বহুকে ভিতৰত। তো এইটো ম'ম' কেনেকুৱা আছে। ভালে ভালে। এইটো যে আলু মিমি নেকি, वाई और आलू मतलब सूपी। वो अच्छा ओके। की बात है নতুন বুক কৰিলোঁ আমি। এইটো আমাৰ ৰুমৰ পৰা ভিউ। তো হোটেলৰ নাম হৈছে য়শ্ৰী সুন্দৰলিং, নিয়াৰ দ্য দাৰ্জিলিং জিমখানা ক্লাবৰ ওচৰত আছে। তো এইটো ৰুম বুক কৰিছোঁ। তো ইয়াতে মল ৰোডৰ ওচৰতে এখন মেলা হৈ আছে, দীপাৱলী মেলা। এতিয়া সেইটো যোৱা নাই, চাওঁ যদি কালি পাৰোঁ। বাকী এতিয়া মল ৰোড চৌৰাস্তা চাইডে গৈ আছোঁ, চাওঁ কি পায় তাতে, আপোনাৰ লগত দেখাম। অ'পেন ষ্টেজ আছে নেকি ইয়াতে?
এইটোৱে চৌৰাস্তা মল ৰোড। ইয়াতে কি কি আছে? এইটো এটা বহুত পুৰণা বুক ষ্টল প্লাছ ষ্টেচনাৰী আইটেমছ। ইয়াতে টিবেটান, ছিকিম, ভূটানিজ, নেপালী চব ধৰণৰ বুকছ পাই যাম ইয়াতে, যি যি লাগে। এইটো এটা চাহৰ দোকান, গল্ডেন টিপছ। ইয়াত সকলো ধৰণৰ চাহ পাই যাব, দাৰ্জিলিং হোৱাইট টি, হাৰ্বেল টি চব। জেকেট, চুৱেটাৰ, মাৰফুলা, টুপি যি লাগে, মোজা, আমলখি। তো আমি এখন ৰেষ্টুৰেণ্টত আহিছোঁ, এইটো হৈছে টিবেট কিটচেন, দাৰ্জিলিঙত আছে। তো টিবেটিয়ান ফুডছ কাৰণে ফেমাছ হয়। তো আজি বাছ এইখিনিয়ে। কালি যাম আমি দাৰ্জিলিঙৰ নেক্সট জেগাবোৰ আপোনালোকে নেক্সট ব্লগত দেখা পাব। তো টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।